নমস্কাৰ ইকুইবেথৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি অৰ্থনীতি আৰু পৰিকল্পনা আয়োগৰ লগত জড়িত হৈ থকা 20টা মেজৰ MCQৰ বিষয়ে আলোচনা কৰিম। পলম নকৰি আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। কুৱেশ্যন আৰম্ভ কৰাৰ আগতে এটা কথা কৈ দিওঁ যে আজি যিখিনি কুৱেশ্যন ইয়াতে ৰখা হৈছে গোটেইখিনি ইজি টু মডাৰেট লেভেলত ৰখা হৈছে। মানে খুব সহজে ৰখা হোৱা নাই বা খুব টানো ৰখা হোৱা নাই, দুটা লেভেলৰ মাজত মিলাই কিনে কুৱেশ্যন আনচাৰখিনি ৰখা হৈছে। আগবাঢ়িছোঁ কুৱেশ্যনলৈকে। প্ৰথমটো প্ৰশ্নতে আমাক কি কৈছে, হুইচ পলিচি অফ ইকনমিক ছিষ্টেম হেজ বিন এডপ্টেড বাই ইণ্ডিয়া ফৰ ইটছ ইকনমিক ডেভেলপমেণ্ট, মানে ভাৰতবৰ্ষৰ অৰ্থনীতি উন্নয়নৰ কাৰণে কোনটো অৰ্থনৈতিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ বি। আমি সকলোৱে জানো যে ভাৰতবৰ্ষৰ যিটো অৰ্থনীতি ব্যৱস্থা সেইটো হৈছে মিক্স ইকনমিক ছিষ্টেম, মানে মিশ্ৰিত অৰ্থনীতি ব্যৱস্থা। কিন্তু প্ৰথমৰ পৰাই ভাৰতবৰ্ষত মিশ্ৰিত অৰ্থনীতি ব্যৱস্থা নাছিল। 1947 চনৰ পৰা 1991লৈকে ভাৰতবৰ্ষৰ যিটো ইকনমিক ছিষ্টেম আছিলে সেইটো ছ'চিয়েল ডেম'ক্ৰেটিক পলিচিৰ ওপৰত বেছড হৈ আছিল। কিন্তু 1991ত যেতিয়া ইকনমিক ৰিফৰ্মছ হ'ল তাৰ পৰা ভাৰতবৰ্ষৰ যিটো অৰ্থনীতি হ'ল সেই অৰ্থনীতিটো মিশ্ৰিত অৰ্থনীতিলৈকে ৰূপান্তৰিত হৈছিল। কুৱেশ্যন নম্বৰ 2 ত আমাক সুধিছে, ৱেন ডিড ইণ্ডিয়া ষ্টাৰ্ট ইটছ ফাৰ্ষ্ট 5-year প্লেন, মানে ইণ্ডিয়াই ভাৰতবৰ্ষই কেতিয়া ইয়াৰ প্ৰথমখন 5 বছৰীয়া পৰিকল্পনা আৰম্ভ কৰিছিল। ইয়াত যিকেইটা অপশ্যন দিয়া আছে অপশ্যনকেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ। যিদৰে ইয়াত উল্লেখ কৰা আছে 1 এপ্ৰিল 1951, 1951 চনৰ 1 এপ্ৰিলৰ পৰা ভাৰতবৰ্ষত প্ৰথমখন 5 বছৰীয়া পৰিকল্পনা প্ৰস্তুত কৰা হৈছিল। ভাৰতবৰ্ষৰ যিটো 5 বছৰীয়া পৰিকল্পনাৰ মডেল, এই মডেলটো 1950 চনত 1950ত USSRৰ পৰা গ্ৰহণ কৰা হৈছিল। সেই সময়ত এই মডেলটো গ্ৰহণ কৰিছিল আমাৰ প্ৰাইম মিনিষ্টাৰ জৱাহৰলাল নেহৰুৱে। আৰু তাৰপিছত 1 এপ্ৰিল 1951ত ভাৰতবৰ্ষৰ প্ৰথমখন 5 বছৰীয়া পৰিকল্পনা প্ৰস্তুত কৰা হয়। এই পৰিকল্পনাক আমি ইয়াৰ লগতে হাৰা-ডোমাৰ মডেল বুলিও জানো। মনত ৰাখিব যে এই পৰিকল্পনাখনক আমি অইন কি নামেৰেও জানো। কুৱেশ্যন নম্বৰ 3 আমাক সুধিছে, দ্য মেইন অবজেক্টিভ অফ দ্য 12th 5-year প্লেন, মানে 12 নম্বৰ যিখন 5 বছৰীয়া পৰিকল্পনা আছে, 12 সংখ্যক 5 বছৰীয়া পৰিকল্পনাখনৰ মুখ্য উদ্দেশ্য কি সুধিছে। ভাৰতবৰ্ষত এতিয়ালৈকে সৰ্বমুঠ 12খন 5 বছৰীয়া পৰিকল্পনা প্ৰস্তুত হৈছে। তাৰ ভিতৰত 12 নম্বৰখন একেবাৰে শেষৰখন, যাৰ পিছত পৰিকল্পনা আয়োগে বিলুপ্ত ঘটিল। গতিকে ইয়াত সুধিছে একেবাৰে শেষৰখন পৰিকল্পনাৰ কোনটো উদ্দেশ্য আছিল বা কোনটো অবজেক্টিভছ আগত ৰাখি সেইখন পৰিকল্পনা প্ৰস্তুত কৰা হৈছিল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4, যিদৰে আপোনালোকে স্ক্ৰীণত দেখিছে মই উল্লেখ কৰিছোঁ। ডেট ইজ দ্য ফাৰ্ষ্টাৰ ছাষ্টেইনেবল এণ্ড মোৰ ইনক্লুচিভ গ'ল। চ' ইয়াত যিখন 12 5 years প্লেন আছিলে সেইখনৰ মেইন থিমটো আছিল ফাৰ্ষ্টাৰ মোৰ ইনক্লুচিভ এণ্ড ছাষ্টেইনেবল গ'ল। এইখন পৰিকল্পনাৰ পিছতে 13 আগষ্ট, মানে 13 আগষ্ট 2014 চনত যিখন আমাৰ প্লেনিং কমিশ্যন আছিলে, প্লেনিং কমিশ্যনখনক সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছিল। নম্বৰ 4, হাউ মেনি এক্স অফিচিঅ' মেম্বাৰ্ছ আৰ ইনক্লুডেড ইন দ্য নীতি আয়োগ, মানে নীতি আয়োগত এক্স অফিচিঅ' মেম্বাৰ্ছ কিমান ইনক্লুড কৰা আছে। এক্স অফিচিঅ' মেম্বাৰ আগতেও যিখন প্লেনিং কমিশ্যন আছিল তাতেও ইনক্লুড কৰা গৈছিল। অকল যি দুটা মানে আগতে যিটো আছিলে আৰু বৰ্তমান যিটো আছে এই সংখ্যা দুটাৰ সাল সলনি ঘটিছে। আগৰ প্লেনিং কমিশ্যনত আমি অল টোটেল ইয়াতে দেখিবলৈ পাইছোঁ যে এক্স অফিচিঅ' মেম্বাৰ আমাৰ আছিলে দুগৰাকী, এজন আছিলে ফাইনেন্স মিনিষ্টাৰ আৰু এটা আছিলে প্লেনিং মিনিষ্টাৰ। কিন্তু অল টোটেল এতিয়া নীতি আয়োগত মানে আমি 4জন ইউনিয়ন মিনিষ্টাৰ মেক্সিমাম 4জন ইউনিয়ন মিনিষ্টাৰ আমি এজ এ এক্স অফিচিঅ' মেম্বাৰ হিচাপে ইনক্লুড কৰিব পাৰোঁ। গতিকে সেই পইণ্ট অফ ভিউৰ পৰা এই যিটো কুৱেশ্যন আছে ইয়াৰে কাৰেক্ট আনচাৰ হ'ব অপশ্যন চিত থকা 4। গতিকে নাও ইন টাইম যিটো নীতি আয়োগ আছে, নীতি আয়োগত মেক্সিমাম আমি 4জন ইউনিয়ন মিনিষ্টাৰ এজ এন এক্স অফিচিঅ' মেম্বাৰ হিচাপে ইনক্লুড কৰিব পাৰোঁ। সেইকেইজন আহিব হোম, ডিফেন্স, ফিনেন্স আৰু এগ্ৰিকালচাৰ ফিল্ডৰ পৰা। নম্বৰ 5ত সুধিছে, ৱেন ডিড পোষণ অভিযান ষ্টাৰ্ট ইন ইণ্ডিয়া, ভাৰতবৰ্ষত কেতিয়া পোষণ অভিযান আৰম্ভ কৰা গ'ল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, অৰ্থাৎ 8 মাৰ্চ 2018ত ভাৰতবৰ্ষত পোষণ অভিযান আৰম্ভ কৰা গৈছিল। পোষণ অভিযান মূলতঃ ভাৰতবৰ্ষত যিসকল পুষ্টিহীনতাৰ লগত ভুগি আছে, সৰু শিশুৰ পৰা আৰম্ভ কৰি গৰ্ভৱতী মহিলালৈকে সেই পুষ্টিহীনতাৰ অভাৱসমূহ দূৰ কৰিবৰ কাৰণে পোষণ অভিযান ভাৰতবৰ্ষত লঞ্চ কৰা গৈছিল। পোষণ অভিযান ভাৰতবৰ্ষৰ ৰাজস্থানৰ ঝুনঝুনু ডিষ্ট্ৰিক্টৰ পৰা আৰম্ভ কৰি সমগ্ৰ ভাৰতবৰ্ষতে ইয়াক ফলৱৰ্তী কৰা গৈছিল। 6. নেশ্যনেল ষ্টেটিষ্টিকেল কমিশ্যন ৱাজ এষ্টাব্লিছ অন দ্য বেচিছ অফ ৰেকমেণ্ডেশ্যন অফ হুইচ ওৱান অফ দ্য ফলোয়িং কমিশ্যন অৰ কমিটি, মানে কোনটো কমিটি বা কমিশ্যনৰ পৰামৰ্শ মতে নেশ্যনেল ষ্টেটিষ্টিকেল কমিশ্যন এষ্টাব্লিছ কৰা গৈছিল। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ডেট ইজ ৰংগাৰাজন। ৰংগাৰাজন কমিটিৰ যিটো পৰামৰ্শ আছিল সেই পৰামৰ্শ মতে নেশ্যনেল ষ্টেটিষ্টিকেল কমিশ্যন এষ্টাব্লিছ কৰা গৈছিল ইন দ্য ইয়েৰ 2005। এলং উইথ ডেট 2020ত ৰংগাৰাজনক মহালানবিছ নেশ্যনেল এৱাৰ্ডো দিয়া গৈছিল তেখেতৰ আউটষ্টেণ্ডিং পাৰফৰ্মেঞ্চ ষ্টেটিষ্টিকেল ফিল্ডত প্ৰভাইড কৰাৰ লগতে। ইয়াৰ লগতে যিটো NSC আছে মানে নেশ্যনেল ষ্টেটিষ্টিকেল কমিশ্যন আছে তাক বৰ্তমান প্ৰফেচাৰ বিমল কে ৰয় হেড কৰি আছে। এই ক্ষেত্ৰত মই এটা কথা কৈ দিওঁ যে যিবোৰ নেশ্যনেল ইনষ্টিটিউট আছে সেইবোৰক হেড কৰাৰ ক্ষেত্ৰত এই যিবোৰ ডেটাবোৰ সঘন সলনি হৈ থকা আমি দেখিবলৈ পাওঁ।
গতিকে মই এডভাইচ কৰিম যে আপোনালোকে পৰীক্ষা দিব যোৱাৰ আগতে যাতে এই ডেটাবোৰ এবাৰ ভেৰিফাই কৰি লয়, কাৰণ সঘন সলনি হৈ থাকিলে মানে সেইবোৰ হয়তো আপুনি যিটো PDF বা যিটো ভিডিঅ' পঢ়ি আছে যদি এতিয়া নাচালক পিছতো চাই হয়তো সেইটো সলনি হৈ যাব পাৰে। গতিকে এবাৰ আপোনালোক সকলোৱে যাতে সেইটো বস্তু ভেৰিফাই কৰি লয়। ইয়াৰ লগতে তলত কি লিখিছে, ইট ইজ এন অট'নমাছ বডি, মানে এই স্বয়ংক্ৰিয় এক বডি যাৰ দ্বাৰা পৰিচালিত হয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ A, that is the Rangarajan. Question number 7ত সুধিছে, as per the census main workers is a person who works for at least dash days in a year. মানে আমি মুখ্য শ্ৰমিক বুলি কোনবোৰ শ্ৰমিকক জানো, কিমান দিন কাম কৰিলে এজন শ্ৰমিকক আমি মুখ্য শ্ৰমিক ৰূপে আখ্যা দিব পাৰোঁ। আৰু এই শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ C, that is 183 days in a year. 183 ডেইজক যদি আমি মান্থৰ হিচাপত লিখোঁ তেতিয়া আমি লিখিব পাৰোঁ 6 months। গতিকে 6 months এজন মানুহে বা এজন শ্ৰমিকে কাম কৰিলে আমি শ্ৰমিকজনক মেইন ৱৰ্কাৰ্ছ বা মুখ্য শ্ৰমিক ৰূপে আখ্যা দিব পাৰোঁ। Which of the following is not a method to calculate the gross domestic product? Gross domestic product কেলকুলেশ্যনৰ ক্ষেত্ৰত তলৰ কোনটো মেথড ইউজ কৰা নহয়। আৰু ইয়াৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4, that is the diminishing cost method. প্ৰডাক্ট মেথড, ইনকাম ল বা এক্সপেণ্ডিচাৰ মেথড এইকেইটা আমি গ্ৰছ ডমেষ্টিক প্ৰডাক্টৰ কেলকুলেশ্যনৰ ক্ষেত্ৰত মানে GDP কেলকুলেশ্যনৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰোঁ। GDPক আমি অসমীয়াত মুঠ ঘৰুৱা উৎপাদন বুলিও জানো। গতিকে ওপৰৰ তিনিটা মেথডক বাদ দি যিটো 4 নম্বৰত উল্লেখ আছে ডিমিনিছিং কষ্ট মেথড, এই মেথডটো আমি GDP কেলকুলেশ্যনৰ ক্ষেত্ৰত ব্যৱহাৰ নকৰোঁ। 9ত সুধিছে, হোৱাট ইজ দ্য চাইজ অফ ইণ্ডিয়াছ ইকনমি এট প্ৰেজেণ্ট অন আ নমিনেল GDP বেচিছ। নমিনেল GDP বেচিছত ভাৰতবৰ্ষৰ যিটো অৰ্থনীতি আছে তাৰ বৰ্তমানৰ চাইজটো কিমান। আৰু ইয়াত যিবোৰ উত্তৰ দিয়া আছে ইয়াৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ A, that is $2.93 trillion. নাও ইয়াতে দুটা কথা আছে যে নমিনেল GDP আৰু ৰিয়েল GDP মানে কি। নমিনেল GDP মানে হৈছে মাৰ্কেট ভেলিউ অফ গুডছ এণ্ড ছাৰ্ভিচেছ প্ৰডিউচ ইন এন ইকনমি আনএডজাষ্টেড ফৰ ইনফ্লেশ্যন। মানে যেতিয়া মাৰ্কেট ভেলু কোনো এটা দ্ৰব্যৰ যিটো বজাৰ মূল্য আছে সেই বজাৰ মূল্যটোৰ লগত যদি মূল্য বৃদ্ধি সাঙুৰ খাই থাকে তেতিয়া তাক আমি নমিনেল GDP বুলি ক'ব পাৰোঁ। কিন্তু তাৰ পৰা যেতিয়া আমি কেলকুলেশ্যনৰ একেবাৰে শেষত ইনফ্লেশ্যন লেছ কৰি দিম, যিটো GDPৰ ভেলু আমাৰ হাতত বাচি যাব, সেইটোকে আমি ৰিয়েল GDP বুলি ডিনোট কৰোঁ। গতিকে এই দুটা বস্তু মনত ৰাখিব যে নমিনেল GDP, ৰিয়েল GDP বুলিলে কি বুজা যায়। ছেকেণ্ড অপশ্যনটোত কি উল্লেখ কৰিছে, কাৰেণ্টলি ইণ্ডিয়া ইজ দ্য 5th লাৰ্জেষ্ট ইকনমি ইন দ্য ৱৰ্ল্ড, মানে গোটেই ৱৰ্ল্ডৰ ভিতৰত ইণ্ডিয়াৰ যিটো ইকনমি আছে সেইটো আমি 5ম নম্বৰ স্থানত দেখিবলৈ পাওঁ। কুৱেশ্যন নম্বৰ 10ত সুধিছে, হোৱাট ইজ দ্য নেম অফ দ্য ইকনমিক পেকেজ লঞ্চ বাই দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট টু কাউণ্টাৰ দ্য ইফেক্ট অফ লকডাউন ইন দ্য ভিউ অফ COVID-19। COVID-19ৰ টাইমত আমাৰ সকলোফালে লকডাউন হৈ গৈছিলে, গতিকে দোকান পোহাৰ বন্ধ হৈ গৈছিল। সেই সময়ত এটা ইকনমিক ৰিলিফ পেকেজ লঞ্চ কৰা গৈছিল আৰু সেই পেকেজটোৰ নাম কি আমাক ইয়াৰ পৰা বাছি উলিয়াবলৈ দিছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ B, that is আত্মনিৰ্ভৰ ভাৰত পেকেজ। আত্মনিৰ্ভৰ ভাৰত পেকেজ লকডাউনৰ টাইমত সমগ্ৰ ভাৰতবৰ্ষতেই তাক লাগু কৰা গৈছিল। এই যিটো পেকেজ আছিল এইটোক মে' মাহত 2020ত PM নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিছিল। এই পেকেজটোৱে মেইনলি ক'ত ফ'কাছ কৰিছে, পেকেজটোৱে লেণ্ড, লেবাৰ, লিকুইডিটি, লছ, ইয়াৰ লগতে যিটো MSME আছে, MSMEৰ ফুল ফৰ্মটো হৈছে মাইক্ৰ' স্মল মিডিয়াম এণ্টাৰপ্ৰাইজ, মানে ক্ষুদ্ৰ আৰু মজলীয়া খণ্ডৰ যিবোৰ উদ্যোগ আছে সেইবোৰৰ ওপৰতো সম্পূৰ্ণৰূপে এই পেকেজটোৰ যিবোৰ বেনিফিট আছিল সেইবোৰ এপ্লাই কৰা গৈছিল। 11ত সুধিছে, হুইচ ইজ নট এডেড ইন দ্য কেলকুলেশ্যন অফ নেশ্যনেল ইনকাম অফ ইণ্ডিয়া। ইণ্ডিয়াৰ নেশ্যনেল ইনকাম কেলকুলেট কৰাৰ ক্ষেত্ৰত তলৰ কোনটো বস্তু ইনক্লুড কৰা নহয়। আৰু যিকেইটা অপশ্যন দিয়া আছে অপশ্যনকেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4, that is both BNC। BNCত যি দুটা বস্তুৰ কথা উল্লেখ আছে তাক আমি নেশ্যনেল ইনকাম কেলকুলেশ্যন কৰাৰ ক্ষেত্ৰত কনচিডাৰ নকৰোঁ। এতিয়া যেতিয়া আমি নেশ্যনেল ইনকাম কেলকুলেট কৰিম তাৰ ক্ষেত্ৰত আমি যিটো ভেলিউ অফ গুডছ এণ্ড ছাৰ্ভিচ থাকিব, মানে যিকোনো দ্ৰব্য বা সেৱাৰ যিটো মুঠ মূল্য থাকিব সেইটোকহে আমি নেশ্যনেল ইনকাম কেলকুলেশ্যন কৰাৰ ক্ষেত্ৰত কনচিডাৰ কৰোঁ। কোনো পুৰণা সামগ্ৰীৰ মূল্য বা যিবোৰ গৃহিণীয়ে আগবঢ়োৱা সেৱা তেনেকুৱা ধৰণৰ সেৱাৰ ভেলুৱেশ্যনবোৰ নেশ্যনেল ইনকাম কেলকুলেশ্যন কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা নহয়। আমাৰ 12ত আমাক সুধিছে, ইকনমিক গ্ৰ'থ ইজ ইউজুৱেলি কাপলড উইথ, মানে নিম্নোক্ত কোনটো উপাদান অৰ্থনৈতিক বিকাশৰ লগত জড়িত হৈ আছে। আৰু ইয়াৰে শুদ্ধ উত্তৰ যিদৰে আপোনালোকে স্ক্ৰীণত দেখা পাইছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2, that is ইনফ্লেশ্যন। এতিয়া ইনফ্লেশ্যন কিয় জড়িত হৈছে, কুৱেশ্যনটো অকণমান ট্ৰিকি আছে, গতিকে ভালদৰে বুজিব চেষ্টা কৰিব। যেতিয়া এখন কাণ্ট্ৰিৰ ইকনমিক গ্ৰ'থ হোৱা বুলি কোৱা হয় ইট মিনছ GDP ইনক্ৰিজ হয়। GDP ইনক্ৰিজ হোৱাৰ লগে লগে পাৰ কেপিটা ইনকাম বাঢ়ে আৰু মানুহৰ হাতলৈ ডিছপ'জেবল ইনকাম আহে। ডিছপ'জেবল ইনকাম যিমানে আহিব সিমানে কোনো বস্তুবোৰৰ ডিমাণ্ড ইনক্ৰিজ হ'ব কিন্তু ছাপ্লাইটো কনষ্টেণ্ট হ'ব। আৰু এইবোৰ কণ্ডিশ্যনে ইনফ্লেশ্যনৰ ক্ৰিয়েট কৰে, যাৰ বাবে এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰটো ইনফ্লেশ্যন হ'ব। ইয়াৰ লগতে ইয়াত আৰু কেইটামান টাৰ্ম উল্লেখ কৰা আছে লাইক ডিফ্লেশ্যন,
ষ্টেগফ্লেশ্যন এণ্ড হাইপাৰ ইনফ্লেশ্যন এইকেইটা ৱৰ্ডৰ মিনিং কি হয় ডিফ্লেশ্যন বুলি ক'লে আমি মেইনলি কি বুজোঁ মূল্য স্তৰৰ অৱনমিতকৰণ ঠিক একেদৰে ষ্টেগফ্লেশ্যন বুলি ক'লে আমি মেইনলি বুজোঁ শ্ল' ইকনমিক গ্ৰ'থ কাপল উইথ দ্য হাই ইনফ্লেশ্যন মানে যেতিয়া একেবাৰে হাই ইনফ্লেশ্যন হ'ব মূল্য স্তৰৰ খুব বৃদ্ধি হ'ব তাৰ লগতে যিটো শ্ল' ইকনমিক গ্ৰ'থ হ'ব মানে যিটো আমাৰ ইকনমিক গ্ৰ'থটো যদি গতিটো মন্থৰ হৈ যায় তেতিয়া সেইটোক আমি ষ্টেগফ্লেশ্যন বুলি ক'ম ঠিক একেদৰে হাইপাৰ ইনফ্লেশ্যন বুলি ক'লে হঠাতে আৰু কম সময়ৰ ভিতৰতে যদি কোনো এটা বস্তুৰ দাম 50%তকৈ অধিক বৃদ্ধি পায় তেতিয়া সেইটোক আমি হাই ইনফ্লেশ্যন বুলি কওঁ কম সময় বুলি ক'লে ইয়াতে আপুনি এসপ্তাহ বা এমাহৰ উদাহৰণ ধৰিব পাৰি ইমান কম সময়ৰ ভিতৰতে কোনো পাৰ্টিকুলাৰ বস্তুৰ দাম ঘপককৈ বেছি হৈ গ'লে তাক আমি হাই ইনফ্লেশ্যনৰ কেটেগৰীত কেটেগৰাইজ কৰিব পাৰোঁ কুৱেশ্যন নম্বৰ 13ত সুধিছে CFPI ৰেফাৰ্ছ টু মানে CFPI ফুল ফৰ্মটো সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 ডেট ইজ কনজিউমাৰ ফুড প্ৰাইচ ইণ্ডেক্স কনজিউমাৰ ফুড প্ৰাইচ ইণ্ডেক্স এটা মেজাৰমেণ্ট হয় যিটো আমি যিবোৰ ফুড আইটেমছ কনজিউম কৰোঁ মানে আমাৰ যিবোৰ খাদ্য বস্তু সেইবোৰৰ যিটো ৰিটেইল প্ৰাইচ খুচুৰা যিটো মূল্য সেই খুচুৰা মূল্যটো কিমান পৰিৱৰ্তন হৈছে তাৰ ওপৰতে ভিত্তি কৰি মেজাৰমেণ্ট প্ৰস্তুত কৰাৰ ক্ষেত্ৰত CFPI আমি দেখিবলৈ পাওঁ ফুল ফৰ্মটো মনত ৰাখিব কনজিউমাৰ ফুড প্ৰাইচ ইণ্ডেক্স নম্বৰ 14ত সুধিছে হাউ মেনি চেণ্ট্ৰেল গভৰ্ণমেণ্ট SEZ আৰ দেয়াৰ ইন দ্য কাণ্ট্ৰি নাও SEZৰ ফুল ফৰ্ম কি হয় SEZ বুলি ক'লে আমি বুজোঁ স্পেচিয়েল ইকনমিক জোন গতিকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দ্বাৰা অল অভাৰ ইণ্ডিয়া কিমানটা স্পেচিয়েল ইকনমিক জোন এভেইলেবল আছে তাৰ কথা আমাক সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ A অৰ্থাৎ 7টা অল অভাৰ ইণ্ডিয়া আমি 7টা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দ্বাৰা স্থাপিত হোৱা স্পেচিয়েল ইকনমিক জোন দেখিবলৈ পাওঁ নাও স্পেচিয়েল ইকনমিক জোন মানে কি স্পেচিয়েল ইকনমিক জোন হৈছে এনে এটা এৰিয়া যিটো গভৰ্ণমেণ্টে ক্ৰিয়েট কৰিছে নেচাৰে ক্ৰিয়েট কৰা নাই মানে আৰ্টিফিচিয়েলি গভৰ্ণমেণ্টৰ দ্বাৰা ক্ৰিয়েট কৰা হৈছে এনেকুৱা এটা ক্ষেত্ৰ বা এনেকুৱা এটা অঞ্চল য'ত ৱৰ্ল্ড ক্লাছ ফেচিলিটিজ প্ৰভাইড কৰা যায় আৰু সেই ফেচিলিটিজবোৰ এইকাৰণে প্ৰভাইড কৰা যায় যাতে তাত আপুনি বিনিয়োগ কৰিব পাৰে এই যিবোৰ ক্ষেত্ৰ স্থাপন কৰা গৈছে এই ক্ষেত্ৰসমূহ মূলতঃ যিবোৰ বৈদেশিক বিনিয়োগ মানে ফৰেইন ইনভেষ্টমেণ্ট সেইবোৰক এট্ৰেক্ট কৰিবৰ কাৰণে এই ক্ষেত্ৰবোৰ মূলতঃ স্থাপন কৰা গৈছে যাৰ দ্বাৰা আমাৰ দেশৰ সামগ্ৰিক উন্নয়ন অতিকৈ সম্ভৱপৰ বা অতি দ্ৰুতগতিত হ'ব কাৰণ ফৰেইন ইনভেষ্টমেণ্টে এখন দেশৰ সামগ্ৰিক উন্নয়ন দ্ৰুতগতিত হোৱা যথেষ্ট পৰিমাণে সহায় কৰে কুৱেশ্যন নম্বৰ 15ত আমাক সুধিছে হুইচ এমং দ্য ফলোয়িং ইজ আ ডাইৰেক্ট টেক্স মানে তলৰ কোনটো প্ৰত্যক্ষ কৰ আৰু ইয়াত যেটা আমাৰ অপশ্যন আছে অপশ্যনকেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি অৰ্থাৎ বা অপশ্যন নম্বৰ 4 যিটো উল্লেখ আছে ইনকাম টেক্স এতিয়া ইণ্ডিয়াত দুই প্ৰকাৰৰ টেক্স দেখিবলৈ পোৱা যায় এটা হৈছে ডাইৰেক্ট টেক্স আৰু এটা হৈছে ইনডাইৰেক্ট টেক্স ডাইৰেক্ট টেক্স মানে হৈছে যিটো প্ৰত্যক্ষভাৱে আপুনি গভৰ্ণমেণ্টক পে' কৰে এজ এ টেক্স পেয়াৰ বা এজ এন ইণ্ডিভিজুৱেল আমি ইনকাম কৰা আমাৰ ইনকামৰ ওপৰত বেছ কৰি যিটো টেক্স আমি যদি ডাইৰেক্টলি গভৰ্ণমেণ্টক পে' কৰোঁ তেতিয়া সেইটোক আমি ডাইৰেক্ট টেক্স বুলি কওঁ কিন্তু সেইটো বস্তু যদি আপুনি কোনোবা মিডলমেনৰ থ্ৰুৰে পে' কৰে তেতিয়া সেইটোক আমি ইনডাইৰেক্ট টেক্স বুলি অভিহিত কৰোঁ ফৰ এন এক্সাম্পল আপুনি মেনুফেকচাৰৰ পৰা কিবা বস্তু কিনিছে ইনডাইৰেক্ট টেক্স মূলতঃ মেনুফেকচাৰৰ ওপৰতে এপ্লাই হয় আপুনি মেনুফেকচাৰৰ পৰা কিবা বস্তু কিনিছে তেতিয়া সেই বস্তুটোৰ বাবদ আপুনি মূল্য পৰিশোধ কৰে সেই মূল্যটো সাধাৰণতে টেক্স ইনক্লুড কৰা থাকে গতিকে আপুনি সেই মূল্য সেই বস্তুবিধ কিনাৰ বিপৰীতে যিটো মূল্য পৰিশোধ কৰিলে সেই মূল্যটোৰ জৰিয়তে আপুনি এটা টেক্সৰ এমাউণ্টটো পে' কৰিছে সেই টেক্সৰ এমাউণ্টটো সেই মেনুফেকচাৰাৰজনে আপোনাৰ বিহাফত গভৰ্ণমেণ্টক পে' কৰিব আৰু এই প্ৰচেছটো বা এই টেক্সটোক আমি ইনডাইৰেক্ট টেক্স বুলি ক'ম ঠিক একেদৰে আপুনি যদি সেই একেটা টেক্সে গভৰ্ণমেণ্টক ডাইৰেক্টলি পে' কৰে তেতিয়াহ'লে সেই টেক্সটোক আমি ডাইৰেক্ট টেক্স বুলি ক'ম ডাইৰেক্ট টেক্সৰ এক্সাম্পল আমি পাওঁ ইনকাম টেক্স কৰ্পৰেট টেক্স ইনডাইৰেক্ট টেক্সৰ এক্সাম্পল আপুনি এক্সাইজ চেলছ ফেট মিনছ ভেলু এডেড টেক্সেছ ধৰিব পাৰে বৰ্তমান সময়ত সকলোবোৰ নহয় বাট প্ৰায়ভাগেই ইনডাইৰেক্ট টেক্সৰ যেতিয়াৰ পৰা ভাৰতবৰ্ষত GST ইমপ্লিমেণ্ট হৈছে GST ইমপ্লিমেণ্টৰ পিছতেই সকলোবোৰ নহয় প্ৰায়ভাগেই ইনডাইৰেক্ট টেক্স GSTত ইনক্লুড কৰা গৈছে কুৱেশ্যন নম্বৰ 16 ইন ইণ্ডিয়া GST কেম ইফেক্টিভ ফ্ৰম July 1st 2017 ইণ্ডিয়া হেজ চুজেন ডেছ মডেল অফ ডুৱেল GST মানে GST ইণ্ডিয়াত ইফেক্টিভ হৈছিলে 1 জুলাই 2017ৰ পৰা এই যিটো GST ডুৱেল মডেল আছিলে মানে আমি ইয়াত CGST আৰু SGST যি দুটা মডেল দেখিবলৈ পাওঁ যি দুটা টাইপছ দেখিবলৈ পাওঁ GSTৰ এই মডেলটো ইণ্ডিয়া কোনখন কাণ্ট্ৰিৰ পৰা গ্ৰহণ কৰিছে এইটো আমাক তলৰ পৰা বাছি উলিয়াবলৈ দিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 অপশ্যন নম্বৰ 3 উল্লেখ কৰা আছে কেনেডিয়ান অৰ্থাৎ কেনেডিয়ান বা কেনেডাৰ পৰা আমাৰ এই মডেলটো গ্ৰহণ কৰা গৈছিল ডুৱেল GST মডেলটো ইণ্ডিয়া কুৱেশ্যন নম্বৰ 17ত সুধিছে হুৱেন ৱাজ দ্য প্লেন হলিডে ডিক্লেয়াৰ প্লেন হলিডে কেতিয়া ঘোষণা কৰা গৈছিল আৰু ইয়াত যিকেইটা অপশ্যন দিয়া আছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ A আফটাৰ দ্য থাৰ্ড প্লেন মানে তৃতীয় পৰিকল্পনাৰ পিছত ভাৰতবৰ্ষত প্লেন হলিডে ডিক্লেয়াৰ কৰা গৈছিল ইয়াৰ দুটা কাৰণ আছিল ডিক্লেয়াৰ কৰাৰ এটা কাৰণ প্ৰথমটো কাৰণ আছিল সেই সময়ত ভাৰতবৰ্ষত ইণ্ডো পাক ৱাৰ চলি আছিল ইয়াৰ লগতে থাৰ্ড যিখন পৰিকল্পনা আছিল আমাৰ 5 বছৰীয়া পৰিকল্পনা সেইখনো সম্পূৰ্ণৰূপে বিফল হৈছিল গতিকে তাৰ পৰিপ্ৰেক্ষিততে প্লেন হলিডে ভাৰতবৰ্ষত ঘোষণা কৰা হৈছিল কুৱেশ্যন নম্বৰ 18ত সুধিছে হোৱাট টাইপ অফ আনএমপ্লয়মেণ্ট ইজ ফাউণ্ড ইন ডেভেলপ কাণ্ট্ৰিজ মানে উন্নত দেশবোৰত আমি কি প্ৰকাৰৰ নিবনুৱা দেখিবলৈ পাওঁ
ইয়াত যিকেইটা অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 অৰ্থাৎ আমি যিবোৰ ডেভেলপ কাণ্ট্ৰি আছে তাত আমি ভলেণ্টাৰী আনএমপ্লয়মেণ্ট দেখিবলৈ পাওঁ এতিয়া ভলেণ্টাৰী আনএমপ্লয়মেণ্ট মানে কি ভলেণ্টাৰী আনএমপ্লয়মেণ্ট মানে হ'ল যিবোৰ মানুহৰ স্কিল আছে বা কেপাচিটি আছে কাম কৰিবৰ কাৰণে লগতে আমি সকলোৱে জানো যে যিবোৰ ডেভেলপ কাণ্ট্ৰি সেইবোৰত জবৰ কোনো অভাৱ নাই তদুপৰি তাৰ লোকসকল স্কিলো হয় কিন্তু সেই লোকসকলক সেই চাকৰিৰ বাদত যি ৱেজ ৰেট প্ৰভাইড কৰা যায় মানে যি মজুৰি প্ৰভাইড কৰা যায় সেই মজুৰিক লৈ তেওঁলোক সন্তুষ্ট নহয় গতিকে তেনে পক্ষত তেওঁলোকে স্বইচ্ছাৰে ঘৰতে থাকিবলৈ পচন্দ কৰে বা স্বইচ্ছাৰে নিবনুৱা হৈ থকাটো বেছি পচন্দ কৰে গতিকে তেনে পৰিপ্ৰেক্ষিতত আমি যিবোৰ ডেভেলপ কাণ্ট্ৰি আছে উন্নত ৰাষ্ট্ৰ আছে সেইবোৰত আমি স্বইচ্ছাৰে নিবনুৱা হৈ থকা সংখ্যা বেছিকৈ দেখিবলৈ পাওঁ সেইকাৰণে ইয়াৰে শুদ্ধ আনচাৰটো হ'ব ভলেণ্টাৰী আনএমপ্লয়মেণ্ট মানে আনচাৰ 2 হ'ব ইয়াৰে কাৰেক্ট আনচাৰ কুৱেশ্যন নম্বৰ 19ত দিয়া আছে হু ইজ এম্পাৱাৰ্ড টু কণ্ট্ৰল এক্সপানশ্যন অফ বেংক ক্ৰেডিট আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আনচাৰ নম্বৰ 3 ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ভাৰতবৰ্ষত ইণ্ডিয়ান ফিনেন্সিয়েল ছিষ্টেমত ফিনেন্স ৰিলেটেড যিবোৰ ডিচিশ্যন থাকে ক্ৰেডিট ক্ৰিয়েশ্যনৰে হওক ক্ৰেডিট এক্সপানশ্যনৰে হওক বা কাৰেঞ্চি ইছ্যুৰ ক্ষেত্ৰতে হওক যিমানবোৰ মেজৰ ডিচিশ্যন থাকে সকলোবোৰ মেজৰ ডিচিশ্যন ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই গ্ৰহণ কৰি থকা আমি দেখা পাইছোঁ গতিকে এই ক্ষেত্ৰতো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 ডেট ইজ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কুৱেশ্যন নম্বৰ 20 একেবাৰে আজি শেষৰটো শেষৰ প্ৰশ্নটোত আমাক সুধিছে which of the following currencies is not included in the calculation of SDR of International Monetary Fund মানে IMFৰ SDR কেলকুলেশ্যনৰ ক্ষেত্ৰত SDR মানে স্পেচিয়েল ড্ৰয়িং ৰাইটছৰ কেলকুলেশ্যনৰ ক্ষেত্ৰত আমি নিম্নোক্ত কোনটো কাৰেঞ্চি ইনক্লুড নকৰোঁ জেনেৰেলি যিবোৰ ইণ্টাৰনেশ্যনেল লেভেলৰ কাম থাকিব তেনেকুৱা ক্ষেত্ৰত আমি ডলাৰ ইয়েন বা পাউণ্ডৰে সহায় লোৱা দেখিবলৈ পাওঁ ৰুপিজৰ সহায় লোৱা আমি দেখিবলৈ নাপাওঁ বা ৰুপিজৰ বেচিছত কোনো কেলকুলেশ্যন হোৱাটো আমি সচৰাচৰ দেখিবলৈ নাপাওঁ গতিকে তাৰ ফালৰ পৰা আপুনি আনচাৰটো গেছ কৰিব পাৰিছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আনচাৰ নম্বৰ 3 অপশ্যন নম্বৰ 3 ডেট ইজ ৰুপিজ মানে ৰুপিজৰ বেচিছত আমি কোনো ধৰণৰ কেলকুলেশ্যন নকৰোঁ সেয়া SDRে হওক বা অন্য ইণ্টাৰনেশ্যনেল গ্ৰাউণ্ডছৰ যিবোৰ ফৰেন এক্সচেঞ্জৰ ভেলুৱে হওক সেইবোৰ আমি মেইনলি ইয়েনে হওক বা ইউৱান হওক বা পাউণ্ড হওক বা ডলাৰ হওক তাতে আমি কেলকুলেশ্যন কৰা দেখিবলৈ পাওঁ আজিলৈ ভিডিঅ'টিত ইমানেই পুনৰাই লগ পাম অন্য নতুন MCQৰ সৈতে তেতিয়ালৈ এৰিছোঁ ধন্যবাদ